গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল, অৰ্থাৎ 17 আগষ্ট। প্ৰিয় দৰ্শক, 17 আগষ্ট বহু ৰাশিৰ বাবে অতি বিশেষ দিন হ'বলৈ গৈ আছে। আজি গ্ৰহ নক্ষত্ৰৰ গতিবিধিয়ে এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছে য'ত মিথুন ৰাশি আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰত্যাহ্বান বাঢ়িব পাৰে, কিন্তু চিন্তা নকৰিব, কাৰণ প্ৰতিটো সমস্যা এটা সমাধান থাকে। প্ৰিয় দৰ্শক, একে সময়তে আজি কিছু ৰাশিৰ বাবে অতি ভাগ্যৰ দিন বুলি প্ৰমাণিত হ'ব, অৰ্থাৎ আৰ্থিক লাভ, সফলতা আৰু সুখ আৰু সমৃদ্ধি লক্ষণ দেখা যায়। গতিকে 2025 চনৰ 17 আগষ্টৰ বাবে আপোনাৰ ৰাশিফল জানো আহক আৰু সেই বিশেষ প্ৰতিকাৰবোৰ জানো যিয়ে আপোনাৰ দিনটোক আৰু অধিক শুভ কৰি তুলিব। প্ৰিয় দৰ্শক, গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথম ৰাশি যদি চোৱা হয় মেঘ ৰাশি। প্ৰকৃতি উৎসাহী ৰাশি প্ৰভু মংগল গ্ৰহ, শুভ ৰং সেউজীয়া। আজি আপোনাৰ বাবে ব্যস্ততাৰ দিন হ'বলৈ গৈ আছে। বিবাহিত জীৱনত সৰু সৰু কথাক লৈ তৰ্ক বিতৰ্ক হ'ব পাৰে। কামৰ সন্দৰ্ভত কোনো ডাঙৰ ৰিস্ক ল'ব নালাগে। পাৰিবাৰিক কোনো সমস্যা আপুনি সৰু বুলি গণ্য কৰা উচিত নহয়। মনত একো নাৰাখিব। যদি আপুনি কিবা সমস্যা অনুভৱ কৰে তেন্তে দেউতাকৰ লগত সেই বিষয়ে কথা পাতিব লাগিব। ঘৰতে থাকি ব্যক্তিগত কথাবোৰ নিষ্পত্তি কৰিলে আপোনাৰ বাবে ভাল। উচ্চ শিক্ষাৰ পথ ছাত্ৰ ছাত্ৰীৰ বাবে স্পষ্ট হৈ পৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। প্ৰকৃতিৰ ৰোগী ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং বগা। আজি আপোনাৰ বাবে উপকাৰী হ'বলৈ গৈ আছে। পৰিয়ালত শান্তি আৰু সুখ বজাই ৰাখিব লাগিব। কোনো গুৰুত্বপূৰ্ণ তথ্য কাৰো লগত শ্বেয়াৰ নকৰিব। কিছুমান বিশেষ মানুহ লগ পাব। যদি আপুনি বাহন চলায় তেন্তে অতি সাৱধানে চলাওক, নহ'লে আঘাত হোৱাৰ সম্ভাৱনা থাকে। আপোনাৰ সন্তানৰ স্বেচ্ছাচাৰী আচৰণ লৈ আপুনি অলপ চিন্তিত হ'ব, কিন্তু কিছু সৃষ্টিশীল কাম কৰাৰ প্ৰতি আপোনাৰ আগ্ৰহ জগাই তুলিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। প্ৰকৃতি কৌতূহলী ৰাশি প্ৰভু বুধ, শুভ ৰং নীলা। আজি আপোনাৰ নেতৃত্ব দক্ষতা ভাল হ'ব, কিন্তু আপোনাৰ কামত কিছু অসুবিধাৰ সন্মুখীন হ'ব। তথাপিও দৃঢ়তাৰে সন্মুখীন হ'ব। নতুন ব্যৱসায় পৰিকল্পনা কৰিব পাৰে। সন্তানৰ অনুৰোধত নতুন বাহন লৈ আহিব। যদি আপোনাৰ কোনো ঋণ আছিল তেন্তে আপুনি সেই ঋণ পৰিশোধ কৰিবলৈ যতুপৰণাস্তি চেষ্টা কৰিব। যোগ আৰু ব্যায়ামৰ দ্বাৰা আপোনাৰ সৰু সৰু সমস্যাবোৰ সহজেই দূৰ কৰিব পাৰি। টকাৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। প্ৰকৃতি আৱেগিক ৰাশি প্ৰভু চন্দ্ৰ, শুভ ৰং বগা। আজি আপোনাৰ বাবে খৰচেৰে ভৰা দিন হ'বলৈ গৈ আছে। এনে কিছুমান খৰচৰ সন্মুখীন হ'ব লাগিব যিয়ে আপোনাৰ উত্তেজনা বৃদ্ধি কৰিব পাৰে। চাকৰি সলনি কৰাৰ পৰিকল্পনা কৰা মানুহে যদি তেওঁলোকে এতিয়াৰ বাবে বন্ধ কৰে তেন্তে আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ কাম সততাৰে কৰিব লাগিব। আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো উত্থান পতন হ'ব। আপোনাৰ পত্নীৰ সৈতে মিলি আপোনাৰ সন্তানৰ কেৰিয়াৰ সম্পৰ্কে সিদ্ধান্ত ল'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। প্ৰকৃতি আত্মবিশ্বাসী ৰাশি প্ৰভু সূৰ্য, শুভ ৰং ৰঙা। আজি আপোনালোকৰ বাবে এটা নতুন কাম আৰম্ভ কৰাৰ এটা ভাল দিন হ'ব। আপোনাৰ সম্পৰ্কত নতুনত্ব আহিব, যিয়ে ঘৰত এক সুখকৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰিয় দৰ্শক, সামাজিক মহলৰ ভিতৰত কাম কৰিব লাগিব। ব্যৱসায়িক পৰিকল্পনাত কোনো ধৰণৰ পৰিৱৰ্তন নকৰিব, নহ'লে পিছত সমস্যাৰ সন্মুখীন হ'ব পাৰে। কিছু পূজা পাঠত অংশগ্ৰহণ কৰিব পাৰে। আপুনি আপোনাৰ পত্নীক ক'ৰবাত বজাৰ ইত্যাদিৰ বাবে লৈ যাব পাৰে। ছাত্ৰ ছাত্ৰীসকল পঢ়া শুনাত ব্যস্ত থাকিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। প্ৰকৃতি কঠোৰ পৰিশ্ৰমী ৰাশি প্ৰভু বুধ, শুভ ৰং গোলাপী। আজি আপোনাৰ কামত নতুন উচ্চতা কঢ়িয়াই আনিব। পাৰিবাৰিক সম্পৰ্কত সম্প্ৰীতি থাকিব। আপুনি হয়তো দূৰৰ আত্মীয়ক হেৰুৱাব পাৰে। চাকৰিত কাম কৰা মানুহে বছৰ লগত প্ৰমোচনৰ কথা পাতিব পাৰে আৰু কাৰো শুনা কথা বিশ্বাস নকৰে। ৰাজনীতিত কাম কৰা মানুহে নতুন পদ পাব পাৰে। আপোনাৰ শ্ৰেণী বা বিপি সম্পৰ্কীয় যিকোনো সমস্যাৰ বৃদ্ধি পাব পাৰে, যেনে শ্ৰেণী মানে চুগাৰ, ৰাইট। আজি আপোনাৰ চুগাৰ বা বিপি আপোনাৰ সম্পৰ্কীয় যিকোনো সমস্যা বৃদ্ধি হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। প্ৰকৃতি সুষম ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং ৰঙা। আজি আপোনালোকৰ বাবে প্ৰত্যাহ্বানেৰে ভৰা দিন হ'বলৈ গৈ আছে। খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আৰ্থিক বিষয়ত কাকো বিশ্বাস নকৰিব। পৰিয়ালৰ সদস্যৰ লগত মুকলিকৈ কথা পাতক, যাতে আপোনাৰ আৰু দুয়োৰে মাজত যদি কিবা এটা বিষয়ত কিবা উত্তেজনা হয় তেন্তে সেইটো সমাধান হ'ব পাৰে। আপোনাৰ ব্যৱসায়ত কাৰো লগত অংশীদাৰিত্ব নকৰিব, কাৰণ আপোনাৰ প্ৰতাৰণা হোৱাৰ সম্ভাৱনা আছে। ভ্ৰমণলৈ যাবলৈ সাজু হ'ব পাৰে।
প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি, প্ৰকৃতি ৰহস্যময় ৰাশি প্ৰভু মংগল গ্ৰহ শুভ ৰং বগা। আজি আপোনালোকৰ বাবে ধৈৰ্য আৰু সংযমেৰে কাম কৰাৰ দিন হ'ব। যদি আপুনি কিবা কামৰ বাবে ভাগৰি পৰিছিল তেন্তে সেইটো নাইকিয়া হৈ যাব। কামৰ লগতে জিৰণিৰ বাবেও সময় উলিয়াব লাগে। যদি কিবা এটা সন্দৰ্ভত আপোনাৰ আৰু আপোনাৰ পত্নীৰ মাজত বিভাজন হয় তেন্তে সেইটোত শিথিল হ'বলৈ চেষ্টা কৰক। কিছুমান কামত আপুনি হতাশ হৈ থাকিব। ইফালে সিফালে ঘূৰি ফুৰি থাকোঁতে কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ চূড়ান্ত কৰিব পৰা যাব, যাৰ বাবে পৰিৱেশটো সুখদায়ক হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি, প্ৰকৃতি দয়ালু ৰাশি প্ৰভু বৃহস্পতি শুভ ৰং আকাশ নীলা। কেৰিয়াৰৰ ক্ষেত্ৰত আজি আপোনাৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। আপোনাৰ প্ৰগতিৰ নতুন পথ মুকলি হ'ব। বহিৰাজ্যত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে ভাল অফাৰ পাব পাৰে। সহকৰ্মীসকলৰ লগত আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰিব পাৰে। কৰ্মক্ষেত্ৰত কোনো ৰাজনীতিৰ অংশ নহ'ব, অন্যথা ই আপোনাৰ চাকৰিৰ সমস্যা বৃদ্ধি কৰিব পাৰে। আপুনি আপোনাৰ আত্মবিশ্বাস শক্তিশালী কৰিবলৈ যথোপৰোনাস্তি চেষ্টা কৰিব। ব্যৱসায়ত ভাল টকা পোৱাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি মকৰ ৰাশি, প্ৰকৃতি অনুশাসিত ৰাশি প্ৰভু শনি শুভ ৰং সোণালী। আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। বন্ধু বান্ধৱীৰ লগত ভাল সময় কটাব। আপোনাৰ কিছুমান লুকাই থকা শত্ৰুৱে আপোনাক অসুবিধা দিবলৈ চেষ্টা কৰিব পাৰে। দেখুৱাই দিয়াৰ নামত বেছি টকা খৰচ নকৰিব। শ্বেয়াৰ বজাৰৰ সৈতে জড়িত যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে দিনটো ভাল হ'বলৈ গৈ আছে। আপোনাৰ যিকোনো সম্পত্তিৰ বিষয়ে সন্দৰ্ভত আপুনি জ্যেষ্ঠ সদস্যৰ সৈতে কথা পাতিব পাৰে। পৰিয়ালত নতুন অতিথি আহিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি, প্ৰকৃতি মানৱীয় ৰাশিৰ প্ৰভু শনি শুভ ৰং নীলা। আজি ব্যৱসায়ত কিছু বাধা কঢ়িয়াই আনিবলৈ গৈ আছে। কোনো কামৰ বাবে আপুনি মানসিক চাপত থাকিব পাৰে। নিজৰ বুদ্ধি আৰু বুদ্ধিৰে সিদ্ধান্ত লৈ মানুহক আচৰিত কৰিব পাৰে। বিবাহিত জীৱনত মৰম থাকিব। আপুনি হয়তো কোনো আত্মীয়ৰ পৰা কিছু ভাল খবৰ শুনিবলৈ পাব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্য অৱনতি ঘটাৰ বাবে আপুনি দৌৰিব লাগিব। কোনো অচিনাকি মানুহৰ প্ৰভাৱত থাকিব আৰু ভালদৰে বিবেচনা কৰি কোনো সিদ্ধান্ত লওক। প্ৰিয় দৰ্শক, ইয়াৰ শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি, প্ৰকৃতি সংবেদনশীল ৰাশি প্ৰভু বৃহস্পতি শুভ ৰং হালধীয়া। আজি ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ পঢ়া শুনাত মনোনিৱেশ কৰিব। কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। চাকৰিত কাম কৰা জাতক জাতিকাসকলে সফলতাৰ বাবে পদোন্নতি আদি পাব পাৰে। আপোনাৰ পুৰণি যিকোনো ইচ্ছা পূৰণ হোৱাৰ বাবে আপুনি বহুত সুখী হ'ব। আপোনাৰ পিতৃ মাতৃৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। ভাল খাদ্য উপভোগ কৰিব। প্ৰেম জীৱন যাপন কৰা মানুহে নিজৰ সংগীৰ অনুভৱক সন্মান কৰিব লাগিব, যাতে আপোনাৰ সম্পৰ্ক সুদৃঢ় হৈ থাকে। প্ৰিয় দৰ্শক, যিহেতু আমি কৈছিলো যে আজি আপোনাৰ প্ৰতিকাৰো যিহেতু আমি প্ৰত্যেকটা ৰাশিৰ ওপৰত আমি প্ৰতিকাৰো কম, তো এতিয়া আহক আমি প্ৰতিকাৰৰ ওপৰত আলোচনা কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথম ৰাশি যিহেতু আমি মেঘ ৰাশিৰ ওপৰত আলোচনা কৰিলো, আজি আপুনি কি কৰিব, মেঘ ৰাশি যিসকল জাতক জাতিকা আছে, আমাৰ বন্ধু বান্ধৱী আছে, আপোনালোকে আজি শিৱলিংগ পানী আগবঢ়াওক, কামত সফলতা লাভ কৰিব। বৃষ ৰাশি মা লক্ষ্মী ৰঙা ফুল আগবঢ়াওক, টকা পাব। মিথুন ৰাশি সেউজীয়া কাপোৰ দান কৰক, অসুবিধা কমি যাব। কৰ্কট ৰাশি শিৱ চলিচা আবৃত্তি কৰক, মানসিক শান্তি পাব। সিংহ ৰাশি সূৰ্য উদয়ৰ সময়ত পানী আগবঢ়াওক, আপোনাৰ আত্মবিশ্বাস বাঢ়িব। কন্যা ৰাশি গাই গৰুক সেউজীয়া ঘাঁহ খুৱাওক, বাকী থকা কাম সম্পূৰ্ণ হ'ব। তুলা ৰাশি মা দুৰ্গাক ৰঙা চুন্দ্ৰী আগবঢ়াওক, পাৰিবাৰিক সুখ পাব। বৃশ্চিক ৰাশি হনুমানজীক সেন্দুৰ অৰ্পণ কৰক, বাধা দূৰ হ'ব। ধনু ৰাশি আহঁত গছত আপুনি দীপ জ্বলাওক আৰু ভাগ্যই আপোনাক অনুকূল কৰিব। মকৰ ৰাশি শনিদেৱক তেল আগবঢ়াওক, ঋণৰ পৰা সকাহ পাব। কুম্ভ ৰাশি দুখীয়াক নীলা কাপোৰ দান কৰক, সন্মান পাব। আৰু শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি ভগৱান বিষ্ণুক তুলসী পাত আগবঢ়াওক, সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিল। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।